নগাঁৱৰ জুৰিয়াৰ চেনিমাৰী বিল গাঁৱৰ ২৪ বছৰীয়া যুৱক নিৰুদ্দেশ। পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে জুৰিয়াৰ চেনিমাৰী বিল গাঁৱৰ চুৰহাবৰ পুত্ৰ শ্বৰিফুল ইছলাম নামৰ যুৱকজন দুদিন ধৰি নিখোজ হোৱাত পৰিয়ালৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। যোৱা ২০ ফেব্ৰুৱাৰীৰ বিয়লি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে শ্বৰিফুল ইছলাম নামৰ যুৱকজন। পৰিয়ালৰ লোকে নিজৰ আত্মীয় স্বজনৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও যুৱকজনৰ কোনো সন্ধান নাপায় উপায়ন্তৰ হৈ সংবাদ মাধ্যম আৰু আৰক্ষীৰ কাষ চাপে। কোনো লোকে যুৱকজনৰ সংসূত্ৰ পালে ওচৰৰ আৰক্ষীক অথবা 7099596892 নম্বৰত জনাবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বতৰটোবা লাইভ। কওকচোন কি ধরুন 4টার বাজে থেকে বুঝলেন নিখোঁজ হয়ে গেছে, বুঝলেন প্ল্যাটফর্ম জায়গা যা আছে সব জায়গা বেঁচেছি, কোনো জায়গাতে পাইছি না। ও না যদি অন্যরা এই স্যাররা দেখ পারবেন কোনো জায়গা স্ক্রিনে নম্বর দিয়ে দিচ্ছি, হ্যাঁ দয়া করে অন্যরা বুঝলেন ফোন করবেন, আপনারা যোগাযোগ করবেন আমার লগে। ছেলেটার নাম কি? স্যারের নাম হলো শরীফুল ইসলাম, বয়স কত? 24 বছর। তার বাসা বাড়ি কোথায়? বাসা বাড়ি হলো সেনেমেরি বিল। কোন তারিখ কতদিন আগে হারিয়েছে? 20 তারিখে। 20 তারিখ শুক্রবারে? 20 তারিখে শুক্রবারে 4টা বাজার। এখন রাইজাকে কি বলবেন? রাইজার আহ্বান এটা জানাইছি, অন্যরা দয়া করিয়া, হ্যাঁ অন্যরা বস্তুরা স্যাররা যে ফাইন কোনো জায়গাত আমরা স্ক্রিনে দেওয়া নম্বর আছে, এটা যোগাযোগ করবেন আমার লগে। এনে এটাই আমরা অনুরোধ জানাইছি। ঠিক আছে। মানে আমার ল'ৰাটো 20 তাৰিখ শুক্ৰবাৰ আবেলি 4টা বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। আমি মানে আমাৰ যিমান আত্মীয় স্বজন আছে সকলো খবৰ লৈছোঁ, তাত যিখিনি জেগা আছে মানে গোটেইখিনি খবৰ লৈছোঁ, আমি পোৱা নাই। লাষ্ট মুহূৰ্তত আমি প্লেটফৰ্মলৈকে বিচাৰিছোঁ, তাতো পোৱা নাই। যদি কোনো আত্মীয় বা বেলেগ কোনোবাই যদি দেখে অনুগ্ৰহ কৰি মোৰ নাম্বাৰ দিয়া থাকিব স্ক্ৰীণত, অলপ যোগাযোগ কৰি দিব। ল'ৰাটোৰ নাম কি? শরীফুল ইসলাম, বয়স কিমান? 24 বছৰ। আপোনাৰ গাঁওখনৰ নাম কি? চেনিমাৰী বিল। ঘৰৰ পৰা নিৰ্দেশ হৈছে? ঘৰৰ পৰা নিৰ্দেশ হৈছে। আপুনি আপোনাৰ আত্মীয় স্বজনৰ ঘৰত বিচাৰিছে? চব বিচাৰিছোঁ, পোৱা নাই। ক'তো পোৱা নাই? নাই পোৱা। এতিয়া ৰাইজক কি আহ্বান জনাব? ৰাইজক এইটোৱে আহ্বান জনাইছোঁ, ৰাইজে যদি পায় আমাৰ নাম্বাৰ স্ক্ৰীণত দিয়া থাকিব, অলপ কষ্ট কৰি অনুগ্ৰহ কৰি যোগাযোগ কৰাই দিব। ঠিক আছে।